guys, আজি ভিডিওটো এটা ৰিকুৱেষ্টৰ ভিডিও হয় পিগমেন্টেশনৰ ওপৰত মোৰ ভিডিও কমেন্টছবোৰ খুলিলে প্ৰায় এটা শব্দ দেখিবলৈ পাও পিগমেন্টেশন আৰু পিগমেন্টেশন এই পিগমেন্টেশন নো হয় কি আজিকালি ইমান কৈ বাঢ়ি আহিছে তো হেতুৰ ওপৰতে আজি মই অকমান মোৰ এক্সপেৰিয়েন্স আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু সদায় কোৱাৰ দৰে যদি হে মোৰ দ্বাৰা আপোনালোকৰ কিবা অলপ হলেও সহায় হয় মোৰ বহুত বেছি ভাল লাগিব So hey guys, moi Darshana ki khabar apnalokor welcome back to my channel. Ar aji apnalokor karone loi aise skin pigmentation no ki. So ami prothome janiba lagba pigmentation ki hoy. Mane kuntu bostuk ami pigmentation boli ko. Hoyto bohude jane, hoyto bohude na jane, ji hokole na jane tekhatokolok moi kobo bisariso je সহজ ভাষাত pigmentation boli kole যেটো আমাৰ অৰিজিনাল যেটো স্কিন হয় সেই স্কিনটো যেতিয়া এটা অইন এটা স্কিনলে পৰিৱৰ্তন হৈ যায় ন হেতুকে আমি সহজ ভাষাত পিগমেন্টেশন বুলি ক'ব পাৰো যেনে ধৰক আমাৰ ধৰক বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ স্কিনত ৰিংকলস পিম্পলস ফাইন লাইন ডাৰ্ক সাৰ্কেল পিম্পলসৰ পৰা হোৱা যিবোৰ কলা কলা দাগ যিবোৰ হালমইনাৰ ধৰক পিম্পলস কিনে গুছি গল কিন্তু দাগবোৰ ৰৈ যায় বা ধৰক সূৰ্যত আমি যদি উইদাউট প্ৰটেকশন আমি বাহিৰত ওলাই যাও সানস্ক্ৰিন ইউজ নকৰা কয় আমাৰ স্কিনটো কি হয় ৰদে একদম পুৰি নিয়ে হেইবোৰক আমি স্কিন পিগমেন্টেশন বুলি ক'ব পাৰো মই এতিয়া আমি জানিব লাগিব যে কি কাৰণে আমাৰ স্কিন পিগমেন্টেশন হ'ব পাৰে প্ৰথমটো হল সান ডেমেজৰ ফলত হেতু মই কলোৱে সেকেন্ডটো হল হৰমোনাল চেঞ্জ আমাৰ যেতিয়া হৰমোনাল চেঞ্জ এটা আহে ন তেতিয়া আমাৰ স্কিন পিগমেন্টেশন হ'ব পাৰে থাৰ্ডটো হল ধুলিবালিৰ সমস্যা যেতিয়া আমি বাহিৰৰ পৰা আহো ফেসটো ভালকে ক্লিন নকৰো তেনেকে আমি খুই যাও তো হেতু কাৰণটো স্কিন পিগমেন্টেশন হ'ব পাৰে তাৰ পিছত হল খোৱা বোৱা আমি বাৰু সব বাৰু ভাল বস্তু খালো কিন্তু যদি আমি টাইম মতে খোৱা বোৱাটো নকৰো যিমানে ভাল বস্তু নাখাও আপোনাৰ স্কিনত প্ৰবলেম আহিব পাৰে তো খোৱা বোৱাটো আমি টাইমলি মেইনটেইন কৰিব লাগে মানে টাইমটো আমি মেইনটেইন কৰিব লাগে নেক্সট হল প্ৰেগনেন্সি আফটাৰ প্ৰেগনেন্সিও আমাৰ স্কিন পিগমেন্টেশন বহুতখিনি হোৱা দেখা যায় এই সকলোবোৰ স্কিন পিগমেন্টেশনৰ এটাই সমাধান হেতু হল বাই পিগমেন্টেশন ডাৰ্মাটাচৰ বাই পিগমেন্টেশন আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ্স আপোনালোকে জানে যে কেইদিনমান আগতে মই পিম্পলছৰ সমস্যাত ভুগিছিলো মানে পিম্পলছটো গুছি গল কিন্তু দাগবোৰ ৰৈ গৈছিল মই বহুতকে সুধিছিলো যে আপোনালোকে কিবা ৰেমেডি জানে নেকি হোম ৰেমেডি কিন্তু তেতিয়াই মই গম পাইছিলো বাই পিগমেন্টেশনৰ কথা ডাৰ্মাটাচৰ আৰু হেতু মই ইউজ কৰিলো আপোনালোকে বিশ্বাস কৰক এসপ্তাহৰ ভিতৰতে মোৰ দাগবোৰ চাওক এতিয়া আপোনালোকে চাব পাৰে দাগবোৰ নাইকিয়া হৈ গৈছে তো বহুত বেছি ভাল পাইছো তো সেইকাৰণে মই ভাবিলো যেটো মই কিবা এটা ভাল ৰিজাল্ট পাইছো তো হেতু মোৰ ভিউৱাৰ্স কিনিৰ লগত মই শেয়াৰ কৰো স্কিন পিগমেন্টেশন মোৰ খুব বেছিও নাছিল জাস্ট অলপ আৰম্ভ হৈছিল কিন্তু যেতিয়াই গম পালো যে ডাৰ্মাটাচৰ এনেকুৱা এটা ক্ৰীম আছে যেটো ইউজ কৰাৰ ফলত আমাৰ পিগমেন্টেশনবোৰ নাইকিয়া হৈ যায় তো তেতিয়া মই বেছি দেৰি নকৰি পিগমেন্টেশনৰ ট্ৰিটমেন্ট আৰম্ভ কৰিলো আৰু চাক এয়া ৰিজাল্ট আপোনালোকৰ ওচৰত বাই পিগমেন্টেশনে মোক বহুতখিনি সহায় কৰিছে তো এইটো হল বাই পিগমেন্টেশন ক্ৰীমটো এইটো ডাৰ্মাটোলজিক্যালি টেস্টেড হয় ক্লিনিক্যালি টেস্টেড হয় এইটো অল স্কিন টাইপৰ কাৰণে হয় আৰু যদিহে আপোনালোকে পাৰচেজ কৰিব বিচাৰিছে ডেসক্ৰিপচন বক্সত গুটিখিনি লিংক আছে আপোনালোকে ইউজ কৰি চাব পাৰে এবাৰ যে মই আপোনালোকক দেখুৱাম যে ক্ৰীমটো আমি কেনেকৈ এপ্লাই কৰিব পাৰো ইয়াতে দুটা হাফৰ থাকে এটা এনেকুৱা থাকে পইণ্টেড এটো দি আমি ডাইৰেক্ট স্কিনত এপ্লাই কৰিব পাৰো আৰু এটা থাকে এনেকুৱা এটো আমি যদি ইয়াতে লগাও ডাইৰেক্ট আমাৰ যিবোৰ পিগমেন্টেশন স্পট হয় ডাইৰেক্ট লগাব পাৰো কিন্তু মই এতিয়া তেনেকৈ নলগাও মই হাতত উলিয়াই লও অকমান যদি আপুনি গুটি ফেশত এপ্লাই কৰি বুলি ভাবিছে কৰিব পাৰে আৰু যদি হে গুটি ফেশত এপ্লাই নকৰি অকল আপোনাৰ যিবোৰত পিগমেন্টেশন হৈছে তাত এপ্লাই কৰে তাতেও কৰিব পাৰে খালি আপুনি ওভাৰনাইট ৰাখিব এনেকৈ য'ত হৈছে আপুনি এনেকৈ লগাই দিব পিছত ধুনীয়াকৈ মাসাজ কৰিব অলপমান স্মেলটো বিৰাট নেচাৰেল হয় মাসাজ কৰিব আৰু ৰাতিটো এনেকৈ শুই থাকিব নেক্সট দিনা চাব আপোনাৰ স্কিনৰ পৰা পিগমেন্টেশনবোৰ বাই হৈ গৈছে কাৰণ আমি লগাই আছে ডাৰ্মাটাচৰ বাই পিগমেন্টেশন ভাল কৰিবলৈ আমি কিছুমান স্কিন কেয়াৰ ল'ব লাগিব যেনে ধৰক ৰদত যেতিয়া আমি ওলাই যাওঁ এযোৰ সানগ্লাস যদি ব্যৱহাৰ কৰো বা ধৰক স্কিনত ভাল এসপিএফ থকা যদি সানস্ক্ৰিন এটা ব্যৱহাৰ কৰো আৰু ধৰক বেছি প্ৰচুৰ পৰিমাণে পানী খাব লাগিব পানী আমাৰ স্কিনটো মানে ভাল হোৱাত ভাল হৈ আহাত উন্নত হৈ আহাত বহুত পৰিমাণে সহায় কৰে তো পানীটো কেতিয়াও স্কিপ নকৰিব যিমান পাৰে পানী খাব
যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ আৰু ঘৰলৈ উভতি আহোঁ, ঘৰলৈ উভতি অহাৰ সময়ত আমাৰ স্কিনটো একদম ধূলি বালিৰে পূৰা আৱৰি থাকে নহয় জানো? তো সেইকাৰণে আমি স্কিনটোত ঘৰত ভালকৈ ক্লিন কৰিব লাগে, সেইটো কিন্তু স্কিপ নকৰিব। আমি যদি বাহিৰৰ পৰাও ডাইৰেক্ট স্কিনটো ক্লিয়াৰ নকৰাকৈ আমি হেৰি নকৰাকৈ চফা নকৰাকৈ ডাইৰেক্ট যদি শুই যাওঁ, তেতিয়াও পিগমেণ্টেশ্যনৰ সমস্যা বহুতখিনি আহিব পাৰে। আৰু যিমান পাৰে জাংক ফুড ফাষ্ট ফুড এইবোৰ এভইড কৰক, নিজে নিজে আমাৰ স্কিনৰ পৰা পিগমেণ্টেশ্যন বাই বাই হৈ যাব। আৰু সেয়াই আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, আপোনাৰ নিশ্চয় ভাল লাগিলে। যদি ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি। তো আৰু নেক্সট ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব। ষ্টে টিউন, বাই বাই, লাভ ইউ অল।